নমস্কাৰ ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম ডেচিমেল ফ্ৰেকশ্যনৰ ওপৰত, দশমিক ভগ্নাংশৰ ওপৰত। যিহেতু অলৰেডি আমি LCM আৰু ACM আৰু নাম্বাৰ ছিষ্টেমৰ বিষয়েও আমি বিতংকৈ আলোচনা কৰিছোঁ, গতিকে যদি আপোনালোকে সেই ভিডিঅ'সমূহ চোৱা নাই, আমাৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে, ভিডিঅ'সমূহ চাই ল'ব। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। Future Focus Assam. Let's build the future. দশমিক ভগ্নাংশলৈ ডাইৰেক্টকৈ যোৱাৰ আগত আমি ভগ্নাংশনো কি বস্তু তাক বিতংকৈ আলোচনা কৰোঁ। ভগ্নাংশ হ'ল কোনো এটা বস্তু বা কোনো এটা বৃত্তক আমি যদি চাৰিটা ভাগত ভাগ কৰোঁ, তাৰ কোনো এটা বৃত্ত বা কোনো এটা বস্তু জেগা আমি লওঁ, তেতিয়া তাক আমি ভগ্নাংশৰ ৰূপত লিখিব পাৰোঁ। যেনেধৰণে স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে, এটা বৃত্তক আমি চাৰিটা ভাগত ভাগ কৰিছোঁ। ঠিক এই চাৰিটা ভাগৰ আমি কোনো এটা অংশ লৈছোঁ, সেই লোৱা অংশটো কি ক'ব? লব। ঠিক আছে, লব, যিটো আমি ওপৰত লিখিম। কেইটা ভাগ? গোটেই ভাগটোৰ আমি কিমান অংশ লৈছোঁ? এটা অংশ। আৰু গোটেই ভাগৰ সংখ্যা কিমান? চাৰিটা। গতিকে ওপৰটো লব, তলৰটো হৰ। ওপৰটো নিউমাৰেটৰ অৰ্থাৎ লব আৰু তলৰটো ডিনমিনেটৰ অৰ্থাৎ হৰ বুলি কোৱা হয়। ঠিক আছে, লব আৰু হৰৰ কনচেপ্ট যেতিয়া ক্লিয়াৰ হ'ল, আমি প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশলৈ আহোঁ। প্ৰকৃত ভগ্নাংশ মানে লবৰ মান হৰতকৈ সৰু, অৰ্থাৎ ওপৰৰ মানটো তলতকৈ সৰু। যদি ওপৰত 3 থাকে, তলত আমি 4 লিখোঁ, এইটো হ'ল এটা প্ৰকৃত ভগ্নাংশ। আৰু অপ্ৰকৃত ভগ্নাংশ ঠিক ইয়াৰ অপজিটটো হ'ল অপ্ৰকৃত ভগ্নাংশ মানে যেতিয়া ওপৰত 5 থাকিব, তলত 3 থাকিব, ই হ'ল অপ্ৰকৃত ভগ্নাংশ, অৰ্থাৎ লব ডাঙৰ, হৰ সৰু। ঠিক আছে, কথাটো ক্লিয়াৰ হ'ল? যদি কথাটো ক্লিয়াৰ হ'ল, আমি নেক্সট টপিকটোলৈ এতিয়া আহিলে মিশ্ৰ ভগ্নাংশ অৰ্থাৎ মিক্সড ফ্ৰেকশ্যন। মিক্সড ফ্ৰেকশ্যনৰ ডেফিনেশ্যনটো এনেধৰণৰ: যিবোৰ ভগ্নাংশত সম্পূৰ্ণ বস্তু আৰু প্ৰকৃত ভগ্নাংশ দুয়োটা থাকে, তাক মিক্সড ফ্ৰেকশ্যন বুলি কয়। অৰ্থাৎ যদি সম্পূৰ্ণ বস্তুৰ ক্ষেত্ৰত আমি এই বৃত্তটোৰ সম্পূৰ্ণ অংশ লওঁ, এই বৃত্তটোৰ সম্পূৰ্ণ অংশ লওঁ, আৰু এই বৃত্তটোৰ প্ৰকৃত ভগ্নাংশ অৰ্থাৎ 1/4 অংশ লওঁ, তেতিয়া আমি কেনেধৰণে লিখিব পাৰিম? 4/4 মানে কি লব আৰু হৰ 4। ঠিক সেইদৰে ইয়াকো 4/4, আৰু ইয়াক কেনেধৰণে লিখিব পাৰোঁ? এনেধৰণে। ঠিকে আছে, ইয়াক 4/4 মানে কি বুলি ক'ব পাৰোঁ? 1। ইয়াক কেনেকৈ লিখিব পাৰোঁ? 1। আৰু ইয়াক কেনেধৰণে লিখিব পাৰোঁ? 1/4। গতিকে একে একে হ'ল 2 প্লাছ 1/4। কথাটো ক্লিয়াৰ? আৰু ইয়াক কেনেধৰণে পঢ়িম? 2 সমস্ত 4/1। ঠিকে আছে, এতিয়া আমি নেক্সট টপিকটোলৈ যাওঁ। এতিয়া আমি মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ কেনেধৰণে নিম তাকে শিকিম। মিশ্ৰ ভগ্নাংশ মানে কি? ধৰি ল'লোঁ ইয়াৰ আগৰ উদাহৰণটোৱে 2 সমস্ত 4/1। ইয়াক আমি ভগ্নাংশৰ ৰূপত কেনেধৰণে নিম? এইটো অৰ্থটো এইটোৱে, 4 2 8, 8 1 9। গতিকে ইয়াৰ লগত ই পূৰণ হয় আৰু ইয়াৰ লগত ই সদায় যোগ হয়। ঠিক আছে, 4 2 8, 8 1 9, আৰু ইয়াৰ তলত হ'ব 4, হৰ 4, লব 9। ঠিকে আছেনে? ঠিক সেইদৰে অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ কেনেধৰণে নিম, ইয়াক আমি এটা ভগ্নাংশৰ থ্ৰুৰে বুজি চাম। মিশ্ৰ ভগ্নাংশলৈ নিওঁ কেনেধৰণে হ'ব? 11 ইয়াক যায় কেইবাৰ? এবাৰ। গতিকে 1টো লিখিলোঁ, আৰু কিমান থাকিব? ইয়াত থাকিব 7। ঠিক আছে, 1 সমস্ত 7/4 কিমান বাকী থাকিব? 4। গতিকে ইয়াৰ উত্তৰটো হ'ব 1 সমস্ত 7/4। ইয়াত আমি কেনেধৰণে? 7 × 7, 7 4 11। ঠিকে আছে, কথাটো ক্লিয়াৰ হ'ল? যদি আমি নেক্সট টপিকটোলৈ যাওঁ, এতিয়া আহিলে সদৃশ ভগ্নাংশ আৰু অসদৃশ ভগ্নাংশ। সদৃশ ভগ্নাংশ আৰু অসদৃশ ভগ্নাংশৰ ডেফিনেশ্যনটো একদম চিম্পুল। 2টা বা 3টা ভগ্নাংশ যদি আমাৰ থাকিব, ধৰি ল'লোঁ 3/2, 1/2, 5/2, ইয়াক কি বুলি কোৱা যাব? সদৃশ ভগ্নাংশ, যিহেতু ইহঁতৰ হৰ একেই। ঠিকে আছে, অসদৃশ ভগ্নাংশ যেতিয়া হৰ বেলেগ বেলেগ হয়। ঠিক আছে, যেনেধৰণে 9/5, 2/6, 3/9, ইহঁতৰ ভগ্নাংশ ইটোৱে অসদৃশ, গতিকে ইহঁত অসদৃশ ভগ্নাংশ। ইয়াৰ পাছত আহিলে সমতুল্য ভগ্নাংশ অৰ্থাৎ ইকুইভেলেণ্ট ফ্ৰেকশ্যন। ইকুইভেলেণ্ট ফ্ৰেকশ্যনৰ ক্ষেত্ৰত আমি কোনো এটা ভগ্নাংশক উভয়কে লব আৰু হৰক দুয়োকে অশূন্য সংখ্যাৰে পূৰণ বা হৰণ কৰিব লাগিব। উদাহৰণস্বৰূপে আমি চাওঁ
3/5 3/5ক লব তথা হৰত একেটা সংখ্যাৰে পূৰণ কৰিব লাগিব ধৰি ললো 2 এ পূৰণ কৰিলো কি হ'ল 10 আৰু ওপৰত থাকিলে 6 ঠিক আছে ইয়াৰ এটা ইকুইভ্যালেন্ট ফ্ৰেকশন হ'ল 6/10 ঠিক এইদৰে 3/5ৰ আৰু যদি আমি ইকুইভ্যালেন্ট ফ্ৰেকশন উলিয়াও তেতিয়া কেনে ধৰণে ওলাব ইনটু 3 উলিয়াব পাৰো ইনটু 3 কৰিব পাৰো 9/15 কথাটো ক্লিয়াৰ ইকুইভ্যালেন্ট ফ্ৰেকশন ক্লিয়াৰ ইকুইভ্যালেন্ট ফ্ৰেকশনত হৰ আৰু লবত দুইটাতে অশূন্য সংখ্যাৰে পূৰণ কৰিব লাগিব আৰু সংখ্যাটো একেই হ'ব লাগিব ঠিক আছে এতিয়া হ'ল ভগ্নাংশৰ লঘিষ্ঠ আকাৰ লোৱেষ্ট অৰ সিম্পল ফৰ্ম অফ ফ্ৰেকশন এতিয়া এই বস্তুটোত আমি এনে ধৰণে বুজিম কোনোবা এটা যেনিবা ভগ্নাংশ আছে আমাৰ লগত কোনোবা এটা ভগ্নাংশ আছে 5/10 ঠিক 5/10ৰ আমি ইয়াৰ লোৱেষ্ট বা সিম্পল ফৰ্মটো আমি কেনে ধৰণে পাম 5 5ক এবাৰ যায় 5 10ক দুবাৰ যায় গতিকে ইয়াৰ সিম্পল ফৰ্মটো 1/2 ঠিক আছে ঠিক সেইদৰে যদি আমাক উলিয়াবলৈ দিয়ে 45 আৰু 36 লব আছে 45 আৰু হৰ আছে 36 ইহতৰ কি উলিয়াব লাগে আমি লোৱেষ্ট অৰ সিম্পলেষ্ট ফৰ্ম বা ভগ্নাংশৰ লঘিষ্ঠ আকাৰ তেতিয়া আমি কি কৰিম আমি 45ক ভাঙি দিম কেনে ধৰণে ভাঙিম 3 into 3 into 5 5 3 গুণ 15 3 15 45 ঠিক আছে 2 into 2 into 3 into 3 3 3 গুণ 9 9 2 গুণ 18 2 18 36 ইয়াত দুটা তলত আছে 3 আৰু ইয়াত দুটাত আছে গতিকে এই দুটা কাট খাই যাব ঠিক আছে ওপৰত কি থাকিলে 5 আৰু তলত থাকিলে 2 2 গুণ 4 কথাটো ক্লিয়াৰ হ'লনে এতিয়া 45/36ৰ ভগ্নাংশৰ লঘিষ্ঠ আকাৰটো হ'ল 5/4 ভগ্নাংশৰ লঘিষ্ঠ আকাৰ আমি শিকিলো এতিয়া আমি নেক্সট শিকিম মই আশা ৰাখিছো এতিয়ালৈকে বস্তুবোৰ আমি সিম্পলি বুজি পাইছো আৰু এই বস্তুবোৰ আমি পুংখানুপুংখভাৱে বুজি পালে আমি ইয়াৰ টাফ কুৱেশ্যনখিনি কৰিবলৈ ইজি হ'ব ঠিক আছে এতিয়া আমি শিকিম প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত অৰ্থাৎ ৰেচিপ্ৰকেল বা মাল্টিপ্লিকেটিভ ইনভাৰ্স ৰেচিপ্ৰকেল মানে হ'ল যদি দুটা সংখ্যাৰ পূৰণ কৰোঁ ধৰি ললো 5 5ৰ উল্টা সদায় কি 5ৰ তলত আমি জানো এটা 1 থাকে 5ৰ উল্টাটো কি সদায় 1/5 যদি আমি এই দুইটা সংখ্যাক পূৰণ কৰোঁ তেতিয়া আমাৰ উত্তৰটো ওলাব লাগিব 1 অৰ্থাৎ ইয়াৰ সংজ্ঞাটো হ'ল দুটা সংখ্যাৰ পূৰণফল 1 হলে এটা সংখ্যাক আনটো সংখ্যাৰ ৰেচিপ্ৰকেল বুলি কোৱা হয় অৰ্থাৎ গুণাত্মক বিপৰীত নেক্সট টপিকটো হ'ল মোষ্ট ইম্পৰ্টেন্ট ভগ্নাংশৰ যোগ বিয়োগ আমি যে এলচিএম এইচচিএফ শিকিছিলোঁ এই বস্তুটো ইয়াত ভালদৰে কামত আহিব যদি এলচিএম এইচচিএফৰ আপোনালোকে ভিডিঅ'টো চোৱা নাই গতিকে আমাৰ ডেছক্ৰিপশ্যনৰ ইয়াৰ লিংক আছে আপোনালোকে তাত গৈ চাই ল'ব আৰু এলচিএম আৰু এইচচিএফৰ বেছিক নলেজ পুৰা ক্লিয়াৰ কৰি ল'ব ঠিক আছে ভগ্নাংশৰ যোগ বিয়োগৰ ক্ষেত্ৰত আমি প্ৰথমে যাৰ হৰ একেই থাকে তেনেকুৱা ধৰণৰ আমি প্ৰেক্টিছ কৰিম যেনে ধৰণে 5/10 3/3/10 ইয়াৰ আমি উত্তৰটো কেনে ধৰণে উলিয়াম একে হ'ব যেহেতু দুইটাৰে লসাগু উলিয়াব লাগিব 10 আৰু 10ৰ লসাগু কিমান 10 আৰু ওপৰটো আমি যেনে ধৰণে আছে তেনে ধৰণে যোগ কৰি দিম ঠিকে আছে নে 5 3 হৈ গ'ল 8 আৰু তলত হ'ল 10 ঠিক আছে গতিকে আমি অকমান জটিল শিকো ঠিক এবাৰ এলচিএম উলিয়াৰ ক্ষেত্ৰত আমি শিকিম যেনে ধৰণে কোনোবা সংখ্যাৰ লব যদি 5 হৰ আহিলে 10 ঠিক একেদৰে যোগ কৰিলো ইয়াত থাকিলে 7 আৰু তলত থাকিলে 15 আমি কি কৰিব লাগিব প্ৰথমে ইহত দুটাৰ লসাগু উলিয়াব লাগিব 15 আৰু 10ৰ লসাগু কিমান 15 আৰু 10ৰ লসাগু মুখতে আমি উলিয়াব পাৰো যেহেতু আমি এলচিএম আৰু এইচচিএফ অলৰেডি শিকি আহিছো 15 আৰু 10ৰ লসাগু হ'ল 30 ঠিক এতিয়া আমি কি কৰিম প্ৰথম যিটো ভগ্নাংশ আছিল তাৰ হৰ আৰু যিটো আমাৰ এলচিএম আছে তাক আমি হৰণ কৰিম 10 এ 30ক হৰণ কৰিলে কেইবাৰ যায় 3 আৰু ঠিক সেইদৰে লবৰ লগত পূৰণ কৰিম 3 3 15 45 ঠিক আছে নে তাৰ পাছত কি কৰিম ঠিক একেদৰে 15 এ 30ক কেইবাৰ যায় দুবাৰ 2 7 গুণ 14 ঠিক আছে কথাটো এতিয়া ইয়াৰ লসাগু হিচাপে যেটো আমাৰ হৰ থাকিব হৰ একে থাকিব ইয়াত আইতে কিমান হ'ব 4% 9 1 4 5 59/30 হ'ল ইয়াৰ উত্তৰ কথাটো ক্লিয়াৰ হ'ল গতিকে যদি এলচিএম উলিয়াই আমাৰ যোগ কৰিব দিয়ে আমি তেতিয়া পাৰিম বুলি আশা ৰাখিলো এতিয়া আমি
কিছুমান আৰু জটিল কুৱেশ্যনলৈ যাওঁ ধৰি ল'লোঁ দুটা ভগ্নাংশ 3/4 আৰু আহিলে 2/5 যিহেতু এই দুটা হৰ হৈ গ'ল পৰস্পৰ মৌলিক হোৱাৰ বাবে আমি কি কৰিম ইহঁত দুইটাক পূৰণ কৰি দিম কি ক'লে 4 5 গুণ 20 এইকণলৈকে ক্লিয়াৰ আছে আমি কি কৰিম 4 20 4 5 গুণ 5 3 গুণ 15 গতিকে 15 লিখিলোঁ ইয়াত যোগ কৰিম 5 20 কেইবাৰ যাব 4 বাৰ 4 2 গুণ 8 ঠিকে আছে ইয়াত কিমান হ'ব তলত থাকিলে 20 ঠিক ইয়াৰ ওপৰত কিমান হ'ব 23 কথাটো ক্লিয়াৰ হ'ল আমি যোগৰ ক্ষেত্ৰত কোনোবা অসুবিধা ফেচ কৰিম জানি নকৰোঁ আমি কোনো ধৰণৰ অসুবিধা ফেচ নকৰোঁ কাৰণ আমি একেই হৰ থকাও কৰিলোঁ বিষম হৰ থকাও কৰিলোঁ আৰু আমি যদি পৰস্পৰ মৌলিক থাকে তেতিয়া প্ৰেক্টিছ কৰি চালোঁ নেক্সট আমি বিয়োগলৈ যাওঁ বিয়োগো ঠিক একেধৰণে যোগৰ দৰে একেধৰণে আমি কৰিব পাৰোঁ যিহেতু অকল চিনটোহে সলনি হয় আৰু বিয়োগ কৰি দিলে হয় আমি এটা প্ৰেক্টিছ কৰি চাম বিয়োগৰ ক্ষেত্ৰত এটা কুৱেশ্যন ল'লোঁ যেনিবা 5/10 ঠিক আছে 5/10 মাইনাছ 7/20 ইয়াৰ লসাগু কিমান হ'ব আমি লসাগু যেনেধৰণে যোগত কৰিছিলোঁ একেধৰণে আমি ইয়াত 20 লিখি দিব পাৰোঁ 10 কেইবাৰ যায় 10 ইয়াক যায় দুবাৰ 2 5ক কিমান 10 ঠিক আছে মাইনাছ চিনটো আগৰ প্লাছৰ জেগাত মাইনাছ হ'ব গতিকে এতিয়া কি হ'ব 20 ইয়াক যাব এবাৰ 1 7 গুণ 7 ইয়াৰ উত্তৰটো হ'ব 20/3 3/20 ভগ্নাংশৰ হৰণ পূৰণৰ ক্ষেত্ৰত প্ৰথমে আমি পূৰণটো শিকিম পূৰণৰ ক্ষেত্ৰত আমি উদাহৰণ লৈ শিকিম ধৰি লওঁ এটা 3/5 আমাৰ তলত আছে ইনটু যদিকে পূৰণ ইয়াত আমি আহিলে 6/10 ঠিক আছে আমি কি কৰিম যেটো হৰ আৰু হৰ আছে আমি ডাইৰেক্টলি পূৰণ কৰিম 5 10 গুণে 50 6 3 গুণ 18 লবক পূৰণ কৰিম 6 3 গুণ 18 ঠিক আছে নে ইয়াৰ পূৰণ ফলটো কেনেকৈ ধৰণে উলিয়াব লাগিব আমি বুজি পালোঁ ঠিক সেইদৰে আমি আৰু এটা উদাহৰণ কৰি চাম 3/8 যি মনলৈ আহিছে তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি লৈ আহিছোঁ জাষ্ট বস্তুটো আমি শিকিব লাগে বেছিকটো ক্লিয়াৰ কৰিলে আমি এডভান্স লেভেললৈ যাব পাৰিম 4/2 ঠিক আছে আমি কি কৰিম 8 2 গুণ 16 আমাৰ হৰ কি হ'ল 16 4 3 গুণ কি হ'ল 12 ক্লিয়াৰ ভগ্নাংশৰ পূৰণ ক্লিয়াৰ গতিকে আমি হৰণলৈ যাওঁ এতিয়া হৰণৰ ক্ষেত্ৰত আমি এতিয়া গুণাত্মক বিপৰীত যিটো আমি আগতে শিকি আহিছোঁ গুণাত্মক বিপৰীত অৰ্থাৎ ৰেচিপ্ৰকেল বস্তুটো আমি ইউজ কৰিম যেনেধৰণে আমি কওঁ উদাহৰণস্বৰূপে 3/9 হৰণ 2/7 ঠিক আছে এইটো আমি এতিয়া কি কৰিম ৰেচিপ্ৰকেল মানে উল্টা কৰি দিম ইয়াৰ প্ৰথম সংখ্যাটো যেনেধৰণে ভগ্নাংশটো আছে তেনেধৰণে থাকিব ইয়াক আমি ৰেচিপ্ৰকেল কৰিবলৈ কি কৰিব লাগিব 7/2 যিটো হৰণ চিন থাকিব সেই হৰণ চিনটো ইয়াত কি হ'ব আমাৰ এতিয়া পূৰণ চিনলৈ কনভাৰ্ট হৈ যাব যেতিয়া পূৰণ চিনলৈ কনভাৰ্ট হৈ যায় আমি কি কৰিম লবই আৰু হৰই পূৰণ কৰিম ঠিক আছে লবই পূৰণ কৰিলে কি 7 3 গুণ 21 আৰু হৰই পূৰণ কৰিলে কি হ'ব 9 2 গুণ 18 ৰেচিপ্ৰকেলত আমি যি ভগ্নাংশৰ হৰণ আছিলে ভালদৰে পাৰিলোঁ বুলি আশা ৰাখিলোঁ গতিকে যদিহে ইমানলৈকে আপোনালোকৰ কিবা কনফিউজন আছে আপোনালোকে কমেণ্ট বক্সত জনাব ইয়াক মই ক্লিয়াৰ কৰিবৰ বাবে চেষ্টা কৰিম আশা ৰাখিলোঁ আমি শিকোৱাৰ দৰে আপোনালোকে মেথছখিনি ফ'ল' কৰি যাব আৰু ৰেগুলাৰ প্ৰেক্টিছ কৰি যাব লাগে মই যিহেতু কৈছোঁ আপোনালোকে ৰেগুলাৰ 3টাকৈ মেথছৰ কুৱেশ্যন কৰক আপোনালোকৰ পৰীক্ষাৰ দিনাখনলৈ কোনো মেথছৰ অংশ বাকী নাথাকিব যিহেতু পৰীক্ষা বেছি ওচৰ পাই গৈছে গতিকে বেছি সময় নাই আমি এতিয়া এলাহ কৰিলে নহ'ব হওক আমি নেক্সট টপিকটো আৰম্ভ কৰোঁ নেক্সট টপিকটো অৰ্থাৎ মূল টপিকটো হ'ল দশমিক ভগ্নাংশ আমি যিহেতু ভগ্নাংশৰ সম্পূৰ্ণ পাৰ্টখিনিৰ বেছিক বস্তুটো আমি বুজি পালোঁ এতিয়া আমি দশমিক ভগ্নাংশটো ভালদৰে বুজিম দশমিক ভগ্নাংশৰ অৰ্থটো এইটোৱে যে আমি সৰুৰ পৰাই কিছুমান সংখ্যা দেখি পাইছোঁ কোনোবা এটা দশমিক দিয়া থাকে তাৰ পাছত বিভিন্ন ধৰণৰ অংক লিখা থাকে ঠিক আছে ইয়াত 3 2 5 গতিকে আমি 325 হিচাপেও নপঢ়োঁ ঠিক আছে আমি পঢ়িম কেনেধৰণে দশমিক 3 2 5 ঠিকে আছে আমি ইয়াক লৈ কিছুমান কম্পিটিটিভ এক্সামত আমাৰ প্ৰশ্ন অহা দেখা যায় যে দশমিকত থকা সংখ্যাটো ভগ্নাংশত প্ৰকাশ কৰা আমাৰ মেইন টপিকটো সেইটোৱে যে আমি দশমিক ভগ্নাংশ বস্তুটো কিয় শিকিছোঁ যে কম্পিটিটিভ এক্সামত কিছুমান কুৱেশ্যন অহা দেখা যায় দশমিকৰ পৰা ভগ্নাংশলৈ নিয়ে ভগ্নাংশৰ দশমিকলৈ নিয়ে এনেধৰণৰ কুৱেশ্যনবোৰ মষ্ট ৰিপিটেড কুৱেশ্যন গতিকে বাবে আমি এই টপিকটো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আমি যেতিয়া নৰ্মেলি এটা সংখ্যা জানো যে নৰ্মেলি সংখ্যা এটা 3টো ধৰিলোঁ আমি জানো যে ইয়াৰ তলত 1 এটা আছে
যেতিয়া এই সংখ্যাটোতে পইণ্টটো আগলৈ গুচি আহে তেতিয়া আমি বুজিব লাগিব যে এই 1ৰ পিছত এটা শূন্য আছে ঠিক আছে দশমিকৰ পিছত যেটা অংক থাকে সেইটা শূন্য 1ৰ পিছত থাকে ঠিক আছে কথাটো ক্লিয়াৰ হ'ল 0.325 ত কেইটা শূন্য থাকিব 0.325 টো আমি যদি ভগ্নাংশত লিখো কেনে ধৰণে লিখিম 325 ডিভাইডেড বাই 1 কেইটা আছে দশমিকৰ পিছত এটা দুটা তিনটা কথাটো ক্লিয়াৰ আমি দশমিক আৰু ভগ্নাংশৰ ৰূপখিনি বুজি পালো গতিকে আমি কেনে ধৰণে কনভাৰ্ট কৰিব লাগিব এজ পাৰ গণিতৰ ফৰ্মুলা মতে আমি ইয়াক প্ৰপাৰলি ইউজ কৰি উলিয়াম ঠিক এতিয়া আমি ভগ্নাংশক দশমিকলৈ ৰূপান্তৰ কৰিবলৈ শিকিম আমি ধৰি ললো এটা যদি আমি সিম্পল এটা ভগ্নাংশ পালো 5/10 ঠিক আছে আমি ইয়াক দশমিকত কেনে ধৰণে দেখিম আমি ইয়াৰ আগত শিকি আহিছো যে এটা শূন্য আছে গতিকে দশমিক ইয়াত আহিব 5 ঠিক আছে ঠিক সেইদৰে আমি যদি কোনোবা এটা আমি এনেকুৱা ধৰণৰ কথাটো নহয় যে প্ৰতিটোতে 10 পাম আমি তেতিয়া কি কৰিম ধৰি ললো 3/5 আছে 3/5 ক যদি আমাক দশমিকত প্ৰকাশ কৰিবলৈ দিয়ে আমাৰ প্ৰথম কামটো হ'ব আমি 10ৰ ওচৰলৈ নিম অৰ্থাৎ 3/5 ক আমি যদি ওপৰে তলে লব আৰু হৰত 2 এৰে পূৰণ কৰি দিও কি ওলাব 10 আৰু 3 2 6 ঠিক আছে অৰ্থাৎ আমি ইয়াক কেনে ধৰণে লিখিব পাৰো এটা শূন্য আছে গতিকে ইয়াত কি লিখিব পাৰো 0.6 কথাটো ক্লিয়াৰ এতিয়া আমি লম এটা উদাহৰণ 7/20 ঠিক আছে আমি ইয়াৰ দশমিকলৈ প্ৰকাশ কৰিম দশমিকলৈ প্ৰকাশ কৰি আমি কি কৰিম 10 তুলে নহয় আমি কি কৰিম 100 লৈ যাম 100 লৈ যাবৰ কাৰণে আমি কি কৰিম লব আৰু হৰত পূৰণ কৰিম 2 5 মানে 5 20 100 7ৰ লগত কি কৰিম একে ধৰণে 5 পূৰণ কৰিম গতিকে আমাৰ উত্তৰটো কি হ'ব 7 5 গুণ 35 আৰু হৰ কি হ'ব 100 আছে গতিকে আমি কি কৰিম দুটা শূন্য থকাৰ বাবে দুটা সংখ্যাৰ আগত দশমিকটো দিম ইয়াৰ আমাৰ উত্তৰটো হ'ল 0.35 উত্তৰটো 0.35 গতিকে দশমিক ভগ্নাংশ আৰু আমি টাইপ শিকিম এতিয়া আমি দশমিকৰ পৰা ভগ্নাংশলৈ নিয়া শিকিম দশমিকৰ পৰা ভগ্নাংশলৈ নিয়াৰ ক্ষেত্ৰত আমি কিছুমান বস্তু শিকিব লাগিব কেতিয়াবা দেখিবলৈ পোৱা যায় যে কোনোবা এটা সংখ্যা এনে ধৰণে লিখা যায় 0.333 অসীমলৈ ইয়াক কি লিখিব পাৰি আমি পইণ্ট বা 0.3 বাৰ ঠিক আছে বাৰৰ অৰ্থটো এইটোৱে অসীমলৈকে তিনি আছে ঠিক সেইদৰে আমি যদি কেতিয়াবা পাওঁ এনে ধৰণে 0.3535 ডট 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 অৰ্থাৎ এইটো আমি এনেকৈ ধৰণে লিখিব পাৰো 0.35 বাৰ কথাটো ক্লিয়াৰ হ'ল আমি এইবোৰকো ভগ্নাংশলৈ নিব পাৰো এতিয়া আমি হেবোৰ প্ৰেক্টিস কৰিম আমি প্ৰশ্নটো আগৰটোৱে লম যে 0.3333 ঠিক আছে এটো আমি যদি এতিয়া সৰল ৰূপত আনো কেনে ধৰণে হ'ব 0.3 ওপৰত থাকিব বাৰ ঠিক আছে যেতিয়া ওপৰত বাৰ এটা ক্ষেত্ৰত থাকে তেতিয়া আমি এটো কেনে ধৰণে লিখিব পাৰো যেটো নৰমাল দশমিকৰ পিছত সংখ্যা আছিল এটো আমি ডাইৰেক্টলি লিখিব লাগিব লবত ঠিক আছে আৰু হৰত লিখিব লাগিব যিমানটা সংখ্যাৰ ওপৰত বাৰ আছে হিমানটা ন গতিকে বাৰ কেটা সংখ্যাৰ ওপৰত আছে এটা সংখ্যাৰ ওপৰত আছে ঠিক সেইদৰে আমি লিখিব লাগিব এটো ন এটা ভগ্নাংশৰ ৰূপটো এইটো আৰু ইয়াক আমি সৰল কৰিলে কি হ'ব বা সৰু কৰিলে কি হ'ব 1/3 ঠিক আছে আমি যদি এটা एग्जांपल লওঁ 0.5656 ডট ডট অসীমলৈকে এটো যদি আমি সৰল ৰূপত আনো 56 ঠিক আছে ইয়াৰ ওপৰত বাৰ থাকিব আমি এটো কেনে ধৰণে আমি ভগ্নাংশৰ ৰূপলৈ নিম প্ৰথমে আমি কি কৰিম প্ৰথমে 56 টো আমি ডাইৰেক্টলি লিখি দিম ঠিক আছে 56 টো ডাইৰেক্টলি লিখাৰ পিছত আমি সাম কেইটা দশমিকৰ পাছত অংকৰ ওপৰত বাৰ আছে দুটাৰ ওপৰত গতিকে দুটা ন ডাইৰেক্টলি আমি লিখি দিব পাৰো গতিকে ইয়াৰ ভগ্নাংশৰ ৰূপটো হ'ল এইটো ঠিক আছে আমি ইয়াৰ এডভান্স লেভেললৈ যাওঁ কেতিয়াবা কিছুমান কোৱেশ্চন দেখা যায় যে 0.19 ইয়াত কি বাৰ থাকে মাত্ৰ এটা অংকৰ ওপৰত ঠিক আছে আমি সেই তেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ কেনে ধৰণে সলভ কৰিম প্ৰথমে আমি সেই দশমিকৰ পাছৰ সংখ্যাটো লিখিম ডাইৰেক্টলি আৰু তাৰ পিছত কি কৰিম যেটা সংখ্যাৰ ওপৰত বাৰ আছে হেটা আমি ডাইৰেক্টলি ন লিখিম ঠিক আছে আৰু যাৰ ওপৰত বাৰ নাই আমি তাক ইয়াৰ পৰা মাইনাস কৰি দিম আৰু যেটা সংখ্যা মাইনাস কৰো হেটা আমি শূন্য তলত লিখিম গতিকে ইয়াৰ উত্তৰটো কি হ'ব 19 পৰা 1 গলে কিমান 18
ঠিক আৰু 90টো ডাইৰেক্টলি আমি ইয়াত হৰত লিখিব পাৰোঁ ঠিক আছে ইয়াৰ আৰু জটিল অংক আমি কৰিবলৈ চেষ্টা কৰিম 3.0072 আৰু 7টোৰ ওপৰত কি আছে বাৰ আছে ঠিক আছে আমি কি কম 3টো ডাইৰেক্টলি গোটা গোটে লিখিব পাৰিম প্লাস কৰি দিব পাৰিম আমি এতিয়া তাৰ পাছত কেটা সংখ্যাৰ ওপৰত বাৰ আছে প্ৰথমেটো আমি সংখ্যা দুটাৰ আগত থকা 0 একো ভ্যালু নাই গতিকে আমি 72 টো ডাইৰেক্টলি লিখিব পাৰিম আৰু কেটাৰ ওপৰত বাৰ আছে দুটাৰ ওপৰত বাৰ আছে গতিকে দুটা ন আমি ডাইৰেক্টলি নমাই দিলো আৰু কি মাইনাস কৰিম যাৰ ওপৰত বাৰ নাই কি কাৰ ওপৰত নাই শূন্যৰ ওপৰত গতিকে শূন্য দুটা ইয়াৰ পৰা মাইনাস কৰি দিলো আৰু কেটাৰ ওপৰত বাৰ নাই কেটাৰ ওপৰত বাৰ নাই সেইটা শূন্য আমি ইয়াত লগাই দিম গতিকে কি হ'ল 3 প্লাস 72 টো ডাইৰেক্টলি থাকিব আৰু ইয়াত কিমান থাকিব 9900 ঠিক আছে 9900 এতিয়া 36 এ ইয়াক যাব কেইবাৰ দুবাৰ আৰু 36 এ ইয়াক যাব কেইবাৰ 275 গতিকে 3 টো গোটা গুটি আছে এতিয়া আমি এটো কেন ধৰণ লিখিব পাৰো 3 প্লাস 2/275 অৰ্থাৎ 3 সমস্ত 275 ভাগৰ 2 ক্লিয়াৰ কথাটো যদি ক্লিয়াৰ আমি নেক্সট কোৱেশ্চনটো লৈ আহো সকলো ধৰণৰ পইণ্ট আমি ভালদৰে ডিসকাস কৰি আমি কেইটামান প্ৰেক্টিস কোৱেশ্চন আপোনালোকলৈ লৈ আহিছো চেষ্টা কৰিব আপোনালোকে ভিডিওটো পজ কৰি এই কোৱেশ্চন কিটা সলভ কৰে যেহেতু এই কোৱেশ্চন কিনি আপোনালোকক অলৰেডি শিকোৱা হৈছে যদি তাত কিছু ডিফিকাল্টি আপোনালোকে ফেস কৰে আমাৰ কমেন্ট সেকশনত জনাব ইয়াৰ ৰিপ্লাই বা ইয়াৰ সলিউশন আনিবলৈ আমি চেষ্টা কৰিম প্ৰথম কোৱেশ্চনটো সকলোৱে মিলি আমি সলভ কৰিম যি ধৰণে আমাৰ কোৱেশ্চনটো আছে 15/32 * 50/80 * 6/18 যেহেতু এই প্ৰশ্ন আমি অলৰেডি কৰিছো তথাপি আমি এটি প্ৰেক্টিস কৰিম কেন ধৰণে কৰিম শূন্য আৰু শূন্যটো আমি ডাইৰেক্টলি কাটি দিব পাৰো ঠিক আছে আৰু এতিয়া আমি কি কৰিব পাৰো 6 ইয়াক এবাৰ যাব ইয়াত যাব তিনিবাৰ 3 এ 15 কেইবাৰ যাব 3 5 গুণ 15 আমি ডাইৰেক্টলি কি লিখিব পাৰো 5 * 5 * 1 ঠিক আৰু তলত কি লিখিব পাৰো 32 * 8 ওকে ইনটু 1 টো থাকে 1 টো তলত থকা ওপৰত থকা একো মতলব নাই 5 5 গুণ হল 25 5 5 গুণ 25 8 গুণ 16 6 হাতে যাব 1 3 8 গুণ 24 একে 25 ঠিক আছে এতিয়া হল ইয়াৰ উত্তৰটো এইটো নেক্সট এই কোৱেশ্চনটো মই কৰি নিদু আশা ৰাখিলো আপোনালোকে কৰি কমেন্ট সেকশনত জনাব যেহেতু যদি সব কোৱেশ্চন মই কৰিয়েই দিও তেতিয়ালৈকে আপোনালোকে প্ৰেক্টিস কেন ধৰণে কৰিব আপোনালোকৰ ডাউট কেনে ধৰণে হ'ব যদি ডাউট আপোনালোকৰ হয় আমাৰ কমেন্ট সেকশনত জনাব যেহেতু যিমানে প্ৰেক্টিস কৰিব সিমানে আপোনালোকৰ টাইমটো কম লাগিব আৰু পৰীক্ষাত যি 30টা 25টা কোৱেশ্চন আহে ম্যাথছৰ হেতু অতি সোনকালে আপোনালোকে সলভ কৰিব পাৰিব ঠিক আছে যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাব আৰু ফিউচাৰ ফোকাস ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব যেহেতু আমি ইয়াৰ পাছত ম্যাথছৰ আৰু টপিকসমূহ আমি লৈ আহিম বেসিক্স টু ষ্ট্ৰং হলে আপোনালোকে এডভান্স কোৱালিটিৰ কোৱেশ্চনখিনি ভালদৰে টেকল কৰিব পাৰিব অলৰেডি শিকোৱা আমাৰ পদ্ধতিসমূহ লৈ আমি এটা কোৱেশ্চন সলভ কৰিম আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে এতিয়া যিমান এক্সাম হয় এনে খালি বক্স থকা কোৱেশ্চন আপোনালোকে দেখিবলৈ পাইছে আমি শিকা পদ্ধতিৰ মতে এই কোৱেশ্চনটো আমি সলভ কৰিবলৈ চেষ্টা কৰিম এতিয়া কি কৰিম ইয়াত দিছে খালি স্থান হৰণ 5/8 ইকুৱেল 3/7 * 8/5 ঠিক আছে আমি কি কৰিম খালি স্থানত আমি যদি x এটা ধৰি লওঁ তেতিয়া কি কৰিব পাৰিম আমি ৰেচিপ্ৰকেল ফৰ্মেটটো ইয়াত ইউজ কৰি দিম ৰেচিপ্ৰকেলটো ইউজ কৰিলে কি হ'ব আমাৰ 8/5 ঠিক আছে আৰু এইফালে কি থাকিব 3/7 * 8/5 যেহেতু ইয়াৰ লব আৰু ইয়াৰ হৰ আৰু ইয়াৰ লব ইয়াৰ হৰ একে এনে ধৰণে একে থাকিলে সমান চিহ্ন ইফালে হিফালে থাকিলে আমি দুইটাক কাটি দিব পাৰো ঠিক আছে আমাৰ এটা কি থাকিব x = 3/7 যেতিয়া অপচনত আপোনালোকৰ এনে ধৰণৰ উত্তৰ থাকিব তেতিয়া আপোনালোকে তাত টিক মাৰ্ক মাৰিব পাৰিব এতিয়া খালি স্থানত ভৰিব 3/7 ওকে 3/7 এনে ধৰণৰ কোৱেশ্চন আহিলে মিছ নকৰিব বুলি আশা ৰাখিলো অন্য এটা প্ৰশ্ন আপোনালোকে চাওক যেহেতু এনে ধৰণৰ কোৱেশ্চন এডিআইটো এবাৰ অহা দেখাই গৈছে গতিকে এনেকুৱা ধৰণৰ প্যাটাৰ্ন হেকাটো আপোনালোকৰ বাবে অতি জৰুৰী গতিকে আপোনালোকে চাওক প্ৰথমে কেনে ধৰণে আমি চাম প্ৰথমে আমি কি কৰিম সংখ্যাটো গুটেইটো লিখি দিম কি আছে দশমিকৰ পিছত 576 ঠিক আছে আৰু তলত আমি কি লিখিম কেইটাৰ ওপৰত মাত্ৰা আছে কেইটাৰ ওপৰত মাত্ৰা আছে দুটা গতিকে দুটা ন আমি ডাইৰেক্টলি ইয়াত তললৈ লৈ আহিলো কাৰ ওপৰত নাই যাৰ ওপৰত নাই আমি কি কৰিম মাইনাস কৰি দিলো
আৰু যেটাৰ ওপৰত নাই সেটা 0 দি দিলোঁ গতিকে মই বাকীকণ নকৰোঁ আপোনালোকে নিজে উলিয়াই ল'ব এনেধৰণৰ প্ৰশ্নটো শিকি যাব কাৰণ প্ৰতিটো এক্সামতে এনেধৰণৰ কুৱেশ্যন দিয়া দেখা যায় গতিকে এনেধৰণৰ কুৱেশ্যন ভুল নকৰিব বুলি আশা ৰাখিলোঁ নেক্সট আমি ডেচিমেল ফ্ৰেকশ্যনত দশমিকৰ পৰা ভগ্নাংশলৈ নিয়াটো ভালদৰে শিকিলোঁ গতিকে এটা প্ৰশ্ন আপোনালোকৰ বাবে হোমৱৰ্ক হিচাপে লৈ আহিছোঁ সম্পূৰ্ণৰূপে নিজে চেষ্টা কৰিব যিহেতু এনেধৰণৰ কুৱেশ্যন ৰিপিট হয় বুলি অলৰেডি মই ক'লোৱেই গতিকে 0.1254 ওপৰত বাৰ আছে এনেধৰণৰ কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰক যদি ডাউট আছে বা যদি আপোনালোকে এতিয়া বস্তুটো বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনাব মই ট্ৰাই কৰিম আপোনালোকক ইয়াতকৈ বেটাৰ ট্ৰিক্স দি আপোনালোকক শিকাবলৈ আৰু মই ভিডিঅ'টো দীঘলীয়া নকৰোঁ যিহেতু পৰীক্ষা নিশ্চয় ওচৰলৈ আহিছে আপোনাক ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোৱে সকলো ধৰণৰ ভিডিঅ' সকলো ধৰণৰ টপিক কভাৰ কৰাকৈ আমি ডেইলি আপোনালোকৰ আগত লৈ আহিম গতিকে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক লাইক কৰা নাই লাইক কৰক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ বন্ধু বান্ধৱী আৰু চিনাকি কোনো পাৰ্চনে যদি কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেখেতলোকৰ লগত আমাৰ ভিডিঅ' আৰু লিংক শ্বেয়াৰ কৰক গতিকে আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ জয় হিন্দ